সকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই এপিআৰ ৰিংকু। তো আশা কৰোঁ সকলোৱে ভালে আছে। মেইন টপিকলৈতো আহিছোঁ। এডিআৰ এক্সাম পাব ছেপ্টেম্বৰৰ 27, 22, 27, 29 ভিতৰত ছেপ্টেম্বৰ এডিআৰ এক্সাম হ'ব। আৰু অসম পুলিচৰ যিখিনি কনিষ্টেবলৰ পদ আছিলে সেই পদসমূহ হ'ব 3 অক্টোবৰ ফিজিকেল অনুষ্ঠিত হ'ব। 3 অক্টোবৰ ফিজিকেল অনুষ্ঠিত হ'ব। তো সকলোৱে কষ্ট কৰি যোৱা আৰু যিসকলে দৌৰি আছে বেষ্ট অফ লাক, সিহঁতক দৌৰি থকা। আৰু নেক্সট মই ভিডিঅ' বনাম। এডমিট কেতিয়া দিব, এডমিট আহিলে আপোনালোকে গম পাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বহুতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বহুতেই মোৰ ভিডিঅ' চাই মই প্ৰেক্টিছ কৰি আছে। প্ৰেক্টিছ কৰি থাকক, সময় বেছি দিন নাই। কষ্ট কৰি যাওক, কষ্ট কৰিলেহে ফল পাব। এতিয়া কষ্ট কৰিব, পিছত ফল পাব। যিসকলে দৌৰি আছে আৰু কষ্ট কৰা, ভাল মাৰ্ক লাগিব এইবাৰ। অকল ফিজিকেল ভাল হ'লে নহ'ব, পঢ়িবও লাগিব। চোৱা, আজিকালি এনেকুৱা হৈছে কিছুমানে অকল ফিজিকেলটোহে মেইন ভাবে। ফিজিকেলটো ভাবে যে মই ফিজিকেলটো মই যেনেকুৱা নহ'ব মই মাৰ্ক বেছিকৈ ল'ম, মই মোৰ ৰিটাৰ্ণ বহিবলৈ পাম, যে মই ক্লিয়াৰ হৈ যাওঁ বুলি। সেনেকৈ ফিজিকেলত যিমান ইম্পৰ্টেণ্ট ৰিটেনৰ কাৰণে সিমান পঢ়িব লাগে। কাৰণ ফিজিকেলতো কম্পিটিশ্যন হয়, কিন্তু কিছুমানে ফিজিকেলৰ কাৰণেহে খালি প্ৰিপাৰেশ্যন কৰি থাকে, ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন নকৰে। সেইকাৰণে মই কৈছোঁ যে ফিজিকেলৰ কাৰণেও প্ৰিপাৰেশ্যন কৰা আৰু ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। সকলোতে 100% দিবা। এতিয়া কষ্ট নকৰিলে কেতিয়া কষ্ট কৰিবা? এতিয়া কষ্ট কৰা, পিছলৈ ফল পাবা। আৰু শুনা এটা কথা, কিছুমানে ভাবে নাজানে। যিসকলে নাজানে মই তাক কৈছোঁ দেই, অসম পুলিচ কনিষ্টেবলৰ কাৰণে মই কি কিতাপ পঢ়িম, কি জানিব বিচাৰা যে কি পঢ়িব লাগে, যদি লাগে মানে মই কৈ দিম। মোক কমেণ্ট বক্সত জনাবা কি পঢ়িব লাগে, কি নট কৰিম, যে কি কোনটো কিতাপ পঢ়িলে ভাল হ'ব, কোনটো কিতাপ নপঢ়িব পৰা 100% কমন পাবা। কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু লগতে শ্বেয়াৰ কৰিবা।